ডবকাত আজি প্ৰায় 20টা দিনৰ পৰা আমি কষ্ট কৰিবলগীয়া হৈছে ডবকা চহৰত। ডবকা চহৰৰ মাজত যিটো পুলিচ পইণ্টৰ কাষতে লাগি থকাত এজাক বৰষুণ দিয়াৰ লগে লগে এখন ইয়াত বানপানী হয়। আজি প্ৰায় 20 দিন ধৰি এনেকুৱা আমি কষ্ট কৰিবলগীয়া হৈছে, কাৰণ এজাক বৰষুণ দিয়াৰ লগে লগে ইয়াত বানপানী হয়। গতিকে ইয়াত চবতকৈ আচৰিত এটা কথা, ইয়াৰ পৰা 200-300 মিটাৰ দূৰত গড়কাপ্তানি অফিচ আছে, কাৰ্যালয় আছে, তেওঁলোকৰ চকুত নপৰে নেকি? আৰু এটা লগতে কথা, মানে ইয়াৰ পৰা 200 বা 250 মিটাৰ দূৰত ডবকা টাউন কমিটিৰ কাৰ্যালয় আছে, তেখেতসকলে নেদেখে। মই ব্যক্তিগতভাৱে টাউন কমিটিৰ চেয়াৰমেনক দাবী জনাইছিলোঁ যে ইয়াত পানী আমাৰ অসুবিধা হৈ আছে, মানুহ বজাৰত অহা যোৱাৰ অসুবিধা হৈ আছে, ই ৰিক্সা পাল্টি মাৰি আছে, আপোনালোক আহক, পানী যোৱাৰ এটা ব্যৱস্থা কৰি দিয়ক। মোক ডবকা টাউন কমিটিৰ চেয়াৰমেনে জনাইছে যে ইয়াত আমি মানুহ পঠিয়াই আছোঁ, কিন্তু আচৰিত কথা এতিয়ালৈকে পানী ভৰি আছে। গতিকে আমি অনতি পলমে আপোনালোকৰ চেনেলৰ জৰিয়তে মই হোজাই জিলা প্ৰশাসন তথা ডবকা গড়কাপ্তানি কাৰ্যালয়ৰ বিষয়াসকলক তথা আমাৰ আছাম মালাৰ যিজন কণ্ট্ৰেক্টৰ, এই কণ্ট্ৰেক্টৰজনে বহুত লেহেমীয়াকৈ কাম কৰি আছে। আজি প্ৰায় এমাহৰ পৰা ডবকা টাউনত কাম কৰি আছে, লেহেমীয়া কাম কৰি আছে। গতিকে দ্ৰুতগতিত কাম হ'ব লাগে, আমাৰ দাবী হ'ল দ্ৰুতগতিত কাম হ'ব লাগে, সোনকালে কাম হ'ব লাগে, আৰু আমাৰ যাতে এজাক বৰষুণ দিয়াৰ লগে লগে আমাৰ ইয়াত ফ্লাড নহয় তাৰ ব্যৱস্থা কৰি অতি কম সময়ৰ ভিতৰত ব্যৱস্থা কৰি দিব লাগে। লগতে মই হোজাই জিলা প্ৰশাসন তথা ডবকা নগৰ সমিতি সকলোক দাবী জনাইছোঁ যে অনতি পলমে ইয়াৰ পৰা পানী উলিয়াই দিয়াৰ ব্যৱস্থা কৰি দিবৰ কাৰণে আমি দাবী জনালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।